এটা দাবী দিৱস পালন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু প্ৰাইম মিনিষ্টাৰক মেম'ৰেণ্ডাম দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু সেই সিদ্ধান্ত মৰ্মে প্ৰতিষ্ঠাপক সভাপতি আব্দুল হাই নাগৰী ডাঙৰীয়াৰ নেতৃত্বত দাবী দিৱস হিচাপে এক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সমগ্ৰ অসমতে আৰু হাজাৰ হাজাৰ লাখ লাখ সংখ্যালঘু ৰাইজ সেইদিনাখন নিজৰ অধিকাৰ পাবৰ কাৰণে ৰাজপথলৈ ওলাই আহিছিল আৰু সেই সময়তে পুলিচ মিলিটাৰী নিৰ্মম গুলিত আমাৰ কেইবাজন সতীৰ্থ নিৰ্মমভাৱে গুলি কৰি হত্যা কৰা হ'ল আৰু তেতিয়াৰ পৰাই এই শ্বহীদসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ কাৰণে শ্বহীদ ঘোষণা কৰি তেখেতসকলৰ কাৰণে আমি শ্বহীদ দিৱস পালন কৰি আহিছোঁ আৰু আমি এই শ্বহীদ দিৱসত প্ৰতি বছৰে অংগীকাৰবদ্ধ হওঁ যে আমাৰ কাৰণে যিসকল তেজ দি গ'ল আমাৰ সমস্যা সমাধানৰ কাৰণে যিসকলে এইখন পৃথিৱীৰ পৰা গুচি গ'ল যেতিয়ালৈকে আমাৰ এই সমস্যাখিনি সমাধান নহয় যেতিয়ালৈকে শ্বহীদৰ কেজাতেজৰ মূল্য আমি দিব নোৱাৰোঁ বা যেতিয়ালৈকে সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ তেতিয়ালৈকে অবিৰুদ্ধভাৱে আমাৰ কণ্ঠ আগবাঢ়ি গৈ থাকিব সদৌ অসম সংখ্যালঘু ছাত্ৰীজনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু অধিক তীব্ৰতৰভাৱে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম গতিকে তেতিয়া যেনেধৰণৰ সমস্যা আছিল তাতকৈ ভয়াৱহ সমস্যা আজিৰ দিনত আছে গতিকে সেই ভয়াৱহ সমস্যাখিনি মোকাবিলা কৰিবৰ কাৰণে আজি আমি শপত লৈছোঁ আজি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ শ্বহীদসকলক আমি সাক্ষী কৰি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যেতিয়ালৈকে সংখ্যালঘু সমাজৰ আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিক সমস্যাৰ সমাধান চৰকাৰে নকৰিব তেতিয়ালৈকে আমাৰ এই আন্দোলন আমাৰ এই কণ্ঠ আৰু অধিক শক্তিশালীভাৱে আৰু ভয়াৱহভাৱে আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে অসমৰ সংখ্যালঘু সমাজেও আজিৰ এই শ্বহীদ দিৱসৰ দিনাখনেই প্ৰতিশ্ৰুতিবদ্ধ হ'ব যে আগন্তুক দিনবিলাকত আমছুৱে যি ধৰণে সংখ্যালঘু ৰাইজৰ সমস্যা লৈ ৰাজপথত আন্দোলন কৰে আইনগত আন্দোলন কৰে বৌদ্ধিক আন্দোলন কৰে প্ৰতিটো আন্দোলনত ৰাইজে আমাক সহযোগ কৰিব আৰু এই আশা আমি ৰাইজৰ প্ৰতি কৰিছোঁ মুখ্যমন্ত্ৰী এতিয়া আবুল তাবুল বকা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে ইমান দিনে কৈছিল যে মিয়াসকল বাংলাদেশী এতিয়া মিয়া বাদ দিছে এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈকে 1 কোটি যি 25 লাখ মুছলমান বা বেংগলী ধৰ্মীয় সংখ্যালঘু মানুহ আছে সকলোকে সাঙুৰি এতিয়া বাংলাদেশী কোৱা আৰম্ভ কৰিছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিতৰত এটা বাহিৰত এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া সঁচাকৈ ভিতৰত আচলতে সংখ্যালঘু সমাজৰ প্ৰতি যে তেওঁৰ এটা মানে বেয়া ভাৱ আছে এই কথাটো আচলতে তেওঁ এইবাৰ অসমৰ বাহিৰত গৈ তেওঁ ওলাই দিলে যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বিচাৰে তেওঁ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন সংখ্যালঘু ৰাইজক বাংলাদেশী বুলি কোৱাৰ সাহস গোটাব পাৰিলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে ভিতৰত এটা মানে কলা দিশ তেওঁৰ আছে যিটো এতিয়া উন্মোচিত হৈছে মানুহে গম পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া হতাশগ্ৰস্ত হৈছে অসম চৰকাৰ চলাব পৰা নাই ৰাইজে বিৰোধ কৰিছে ৰাইজে ওলাই আহিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে আবুল তাবুল বকি সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈছে আৰু সংখ্যালঘুসকলক টাৰ্গেট কৰি লোৱা এটা সহজ ৰাস্তা হৈছে যে ধৰ্মীয় মেৰুকৰণ কৰা বা সংখ্যাগুৰুৰ মাজতে সোমাই যোৱা এই কথাবিলাক ক'বৰ কাৰণে টাৰ্গেটটো কাক কৰিব গতিকে সংখ্যালঘু সমাজক কৰিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি গৃহ বিভাগৰ দায়িত্বটো আছে অসমৰ মুখ্যমন্ত্ৰী হয় আপুনি 1 কোটি 25 লাখ নহয় 25জন মানুহক যদি বুকুত সাহস আছে 25জন মানুহক বাংলাদেশী প্ৰুফ কৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দিয়াৰ সাহস দেখুৱাওকচোন যদি পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া 25জন মানুহক যিজন মুখ্যমন্ত্ৰীয়ে বাংলাদেশ গোটাব নোৱাৰে বাংলাদেশী উলিয়াব নোৱাৰে যিজন মুখ্যমন্ত্ৰীয়ে 25জন মানুহক বাংলাদেশী ডিক্লেয়াৰ কৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰাব আজিলৈকে নোৱাৰিলে সেইজন মুখ্যমন্ত্ৰী 1 কোটি 25 লাখ মানুহক বাংলাদেশী বুলি কোৱাটো এটা হাস্যকৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আচলতে টুলুঙা মন্তব্য কৰে এইটো পুনৰবাৰ প্ৰমাণ কৰিলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকুৱা টুলুঙা মন্তব্যৰ পৰা আচলতে আমি অসমৰ ৰাইজ লজ্জিত হৈছোঁ অসমৰ মুখ্যমন্ত্ৰীৰ চকীখন যে আচলতে একেবাৰে পাতল হৈ গৈছে এই কথাটো পুনৰবাৰ প্ৰমাণ কৰিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা টুলুঙা মন্তব্য কৰাৰ পৰিৱৰ্তে উন্নয়নৰ কথা কওক সকলো জাতি জনগোষ্ঠীক লৈ অসমখন কেনেকৈ আগুৱাই যাব লাগে এই কথা কওক কিন্তু এনেকুৱা ধৰণৰ পাতল তৰল মন্তব্য কৰি মুখ্যমন্ত্ৰী আসনখনক আৰু পাতল নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আৰু যদি মুখ্যমন্ত্ৰী সঁচাকৈ বাংলাদেশী দেখিছে ধৰি বান্ধি বাংলাদেশত গোটাই দিয়া হওক কাক মুখ্যমন্ত্ৰী কোনোবাই বাধা দিছে নেকি কিন্তু অযথাই সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি বাংলাদেশী বুলি ক'লে মুখ্যমন্ত্ৰী কিন্তু এইবাৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এইবাৰ তেওঁ বাৰে বাৰে আমাক কেতিয়াবা বলডুজাৰ লগাব কেতিয়াবা উচ্ছেদৰ নামত ভয় দেখুৱাব কেতিয়াবা সংখ্যালঘুসকলক দবাব বিচাৰিব গতিকে আমি ষ্টেট কাৰ্ড আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মুখ্যমন্ত্ৰীয়ে যদি তেওঁ বাৰে বাৰে যদি সংখ্যালঘু ৰাইজক অগণতান্ত্ৰিকভাৱে সংবিধান বহিৰ্ভূতভাৱে যদি তেওঁ আক্ৰমণ কৰাৰ চেষ্টা কৰে তাক ভেটা দিবৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সম্পূৰ্ণভাৱে সাজু হৈছে আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিটো আক্ৰমণক ভেটা দি হ'লেও সংখ্যালঘু ৰাইজক উদ্ধাৰ কৰিম আৰু তাৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সম্পূৰ্ণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব মই সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ আমি ৰাজপথত আন্দোলন কৰিব লাগিব আৰু সংখ্যালঘু সমাজক যদি আমি বিশ্বৰ উচ্চ শিখৰত লৈ যাবলগীয়া হয় আমি শৈক্ষিক আৰু বৌদ্ধিক আন্দোলনৰ সমান্তৰালভাৱে চলাব লাগিব গতিকে মই সংখ্যালঘু ৰাইজক আজিৰ এই শ্বহীদ দিৱসৰ দিনাখনে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ
যে আমি শৈক্ষিক বৌদ্ধিক আৰু ৰাজপথৰ আন্দোলন তিনিওটা আন্দোলন যদি আমি সমান্তৰালভাৱে চলাই যাব পাৰোঁ তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰীৰ তৰল মন্তব্যক আমি কলমৰ জৰিয়তে দিব পাৰিম। গতিকে সংখ্যালঘু ৰাইজক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে সমাজৰ পৰা প্ৰতিটো কুবেধি আপোনালোকে আঁতৰাই দিয়ক, শিক্ষাৰ পোহৰ ঘৰে ঘৰে লৈ যাওক, বৌদ্ধিকভাৱে সমাজখন কেনেকৈ ভাল কৰিব পৰা যায় তাৰ কাৰণে কাম কৰক। গতিকে কেৱল আমচুৰ ওপৰতে দায়িত্ব দিলে নহ'ব, অসমৰ সংখ্যালঘু সমাজৰ প্ৰতিটো ঘৰেই এই দায়িত্ব লৈ এই শৈক্ষিক বৌদ্ধিক আৰু ৰাজপথৰ আন্দোলন যদি আমি সমান্তৰালভাৱে কৰোঁ আমাক কোনেও আঙুলি টোৱাই কথা ক'ব নোৱাৰিব। আৰু সেইটো সিদ্ধান্ত সেইকাৰণে কৈছোঁ যে আমি সংখ্যালঘু সমাজে এই কামখিনি খুব অচিৰেই সকলোৱে ওলাই আহি কৰিব লাগে, এই আহ্বান আমি ৰাখিছোঁ।